নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, পাগলাদিয়া মাল্টিপাৰপজ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট? পাগলাদিয়া বহুমুখী বান্ধ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, পাগলাদিয়া বহুমুখী বান্ধ অসমত অৱস্থিত। Next question to dia ase, in which year was the Bodoland Territorial Region Agreement signed? Bodoland Territorial Region চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, 2020 চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। Next question to dia ase, where is the headquarters of BTAD located? BTAD ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, BTAD ৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এগ্ৰিমেণ্ট সাইনড? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 2003 চনত BTC চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দা আসাম একৰ্ড? অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি, অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দা চিফ মিনিষ্টাৰ অফ আসাম হোৱেন দা আসাম একৰ্ড ৱাজ সাইনড? অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দা গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এষ্টাব্লিছড? গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ৱাজ দা ফাৰ্ষ্ট কেপিটেল অফ দা কাছাৰী কিংডম? কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দা লাষ্ট কিং অফ দা কাছাৰীজ? কছাৰীসকলৰ শেষ ৰজা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দা নেম অফ দা ৰেলৱে ডিভিজন ইন আসাম? অসমত থকা ৰেল সংমণ্ডলটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অসমত থকা ৰেল সংমণ্ডলটোৰ নাম হ'ল উত্তৰ পূব সীমান্ত ৰেলৱে। নেক্সট কুৱেশ্যনটো দিয়া আছে, পবিতৰা ৱাইল্ড লাইফ চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ মৰিগাঁও জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, লাওখোৱা ৱাইল্ড লাইফ চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ নগাঁও জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দা প্ৰেচিডেণ্ট অফ দা স্বৰাজ পাৰ্টি ইন আসাম ডিউৰিং দা ফ্ৰিডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডাজ দা মানস ৰিভাৰ মিট দা ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, যোগীঘোপা ঠাইখনত মানস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দা কাৰেণ্ট ডেপুটি স্পিকাৰ অফ দা আসাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি,
অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ হ'ল ডক্টৰ নুমাল মুমিন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী হ'ল বিজয় বিষ্ণই নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰো লোকেটেড ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইছৰো ইছৰোৰ সম্পূৰ্ণ ৰূপ কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইছৰোৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে when was ইছৰো ফৰ্মড ইছৰো কেতিয়া গঠন হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1969 চনৰ 15 আগষ্ট তাৰিখে ইছৰো গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে where is the সতীশ ধাৱান স্পেচ চেণ্টাৰ লোকেটেড ইন ইণ্ডিয়া সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনৰ শ্ৰীহৰিকোটাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে where is the ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰিম'ট সেন্সিং লোকেটেড ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি ডক্টৰ বিক্ৰম আম্বালাল চাৰাভাইক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেটেলাইট বিল্ড বাই ইণ্ডিয়া ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতবৰ্ষই নিৰ্মাণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল which instrument is used to measure the purity of milk গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গাখীৰৰ বিশুদ্ধতা জুখিবলৈ লেক্টোমিটাৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয় আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ দ্য আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ